মই সবকে অনুৰোধ জনাইছো যে তেওঁলোকে ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে। এখন ভোট গণতন্ত্ৰ ৰক্ষা কৰাৰ বাবে, এখন ভোট সংবিধান ৰক্ষা কৰাৰ বাবে, এখন ভোট হ'ব ভাৰতীয় আৰু অসমীয়া পৰম্পৰা ৰক্ষা কৰাৰ বাবে। মই বিশেষভাৱে নতুন ভোটৰ বয়োজ্যেষ্ঠসকল যিসকলে দূৰৰ পৰা নিজৰ ঘৰলৈ ঘূৰি আহিছে সবকে অনুৰোধ জনাইছো যে কোনো এজন ব্যক্তি ভোট নিদিয়াকৈ থাকিব নালাগে। না আজি ৰাইজে আমাক যথেষ্ট মৰম প্ৰদান কৰিছে আৰু যোৰহাটৰ ৰাইজ মোৰ অভিভাৱক আৰু অভিভাৱকৰ দায়িত্ব তেওঁলোকে পালন কৰিছে। মই আশা কৰোঁ যে বতৰ আমাক সহায় কৰে আৰু ৰাইজে নিজৰ মূল্যৱান ভোট প্ৰদান কৰিব পাৰে। বতৰটো ক'ব নোৱাৰে, বতৰ আৰম্ভণিটো ভাল আৰু পিছতো ভাল হ'ব লাগে। মই মাত্ৰ সবকে অনুৰোধ কৰিছোঁ যে ভাল বতৰৰ সুবিধা লৈ সোনকালে ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে। বিশেষকৈ আমাৰ নতুন ভোটৰ, বিশেষকৈ যিসকলে বাহিৰৰ পৰা ঘূৰি আহি ভোট দিবলৈ যায় আৰু এইটো এটা গুৰুত্বপূৰ্ণ দিন। আজি এইখন ভোটৰ জৰিয়তে আমি নিজৰ গণতন্ত্ৰ ৰক্ষা কৰিব পাৰোঁ। এইখন ভোটৰ জৰিয়তে আমি ভাৰতীয় লোকতান্ত্ৰিক সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ আৰু অসমৰ ভৱিষ্যত, ভাৰতৰ ভৱিষ্যত আমি নিৰ্ধাৰিত কৰিব পাৰোঁ। না, মোৰ মাতৃৰ বিশেষভাৱে শাৰীৰিক অসুস্থতাৰ বাবে আজি অসমত নাই। তেওঁ দিল্লীত চিকিৎসা গ্ৰহণ কৰি আছে আৰু সেইকাৰণে তেখেতৰ আশীৰ্বাদ আমাৰ লগত আছে। আৰু ইয়াত অহাৰ আগতে মই নিজৰ বাসগৃহত মোৰ প্ৰয়াত পিতৃৰ মানে তেওঁৰ ছবিৰ আগত মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ আৰু মনৰ স্মৰণ কৰিলোঁ তেওঁ যিখিনি কথা আজি ৰাজনীতিক ক্ষেত্ৰত মোক শিকাই গ'ল। কিমান আশাবাদী ৰাইজে, কিমান মৰম দিব আজি? নাই, ৰাইজে মই কৈছোঁ, আগতেই কৈছোঁ, এইটো ৰাইজে নিজে এবাৰ এটা সিদ্ধান্ত তেওঁলোকে লৈছে যে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে। সেইকাৰণে আজি ৰাইজে নিজৰ মূল্যৱান ভোট প্ৰদান কৰি নিজৰ কৰ্তব্য পালন কৰিব। নিশ্চয়, ইয়াৰ আগতে মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ যদিও আছিলোঁ, ইয়াত মোৰ ভোটটো ইয়াতে ৰেজিষ্টাৰ্ড হৈ আছিলে আৰু ময়ো আগতে অলপ অদ্ভুত পাইছিলোঁ যে মোৰ কলিয়াবৰ লোকসভাৰ পৰা মই সাংসদ আৰু ভোটটো দিওঁ আজি যোৰহাট লোকসভা, এইটো অলপ মিছমেচ হৈ আছিলে। আজি অলপ মানে সঠিক হৈ গৈছে। No, I'm feeling quite optimistic. I'm quite happy to see the enthusiasm amongst people to vote. I know that many people have returned to Assam from different states, and I can see a lot of enthusiasm amongst new voters, so that's a good thing. আপুনি আগতে দেউতাৰ লগত আহিছিল, আপোনাৰ মাতৃ থাকে, আমি আগতে সদায় আমি কভাৰেজ কৰোঁ। এইবাৰ দেউতা নাই, আজি আপুনি অকলে আহিছে, এটা কি মনত কেনেকুৱা লাগিছে আজি? নাই, মই এইকেইটা দিন আমি ৰাইজৰ পৰা আমি ইমান আশীৰ্বাদ পাইছোঁ। আগতেও কৈছোঁ যে যোৰহাটৰ ৰাইজ এবাৰ মোৰ অভিভাৱক।